Hello everyone, welcome to Program Classes. মোৰ নাম ভাস্কৰ বৰুৱা, মই আপোনালোকৰ ৰিজনিং টিচাৰ হয়। ঠিক আছে, আজি আমি ৰিজনিংৰ এটা ইম্পৰ্টেন্ট টপিক লৈছো, যাৰ নাম হৈছে ক্লক আৰু ৱাটাৰ এণ্ড মিৰৰ ইমেজ অফ ক্লক। ঠিক আছে, এই টপিকটো সাধাৰণতে যিকোনো ধৰণৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয়, বেচিকেলি আমাৰ SSC এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয়। ঠিক আছে, এই পাৰ্টটোৰ পৰা ফ্ৰিকুৱেণ্টলি কুৱেশ্যন অহা দেখা যায় SSC এক্সাম বিলাকত, যেনে SSC CGL হৈ গ'ল, SSC CHSL হৈ গ'ল, নাইবা SSC MTS-ত সাধাৰণতে এই পাৰ্টৰ পৰা যথেষ্ট কুৱেশ্যন অহা দেখা যায়। ঠিক আছে, এতিয়া আমি এই পাৰ্টৰ পৰা এটা কুৱেশ্যন এটা লৈছো। প্ৰথমতে আমি ডিছকাছ কৰিম মিৰৰ ইমেজ অফ ক্লক, অৰ্থাৎ ক্লকৰ মিৰৰ ইমেজৰ বিষয়ে ডিছকাছ কৰিম। ঠিক আছে, আৰু এই পাৰ্টৰ পৰা কুৱেশ্যন এটা লৈছো। কুৱেশ্যনটো হৈছে যে ফাইণ্ড দ্য মিৰৰ ইমেজ টাইম অফ এ ক্লক when the real time is 11:10। অৰ্থাৎ এই কুৱেশ্যনটোৰ মিনিংটো কি হয় যে ঘড়ী এটাত যেতিয়া 11:10 হৈছে তেতিয়াহ'লে ঘড়ীটোৰ মিৰৰ ইমেজত টাইম কেইটা বাজিছে, কিমান হৈছে। অৰ্থাৎ ঘড়ী এটাত যেতিয়া ৰিয়েল টাইম 11:10 হৈছে তেতিয়া ঘড়ীটোৰ মিৰৰ ইমেজত টাইম কিমান হৈছে সেইটো আমি ওলাব লাগে। ঠিক আছে, এতিয়া কথাটো হ'ল এই কুৱেশ্যনটো আমি দুই ধৰণে সলভ কৰিব পাৰোঁ। গতিকে ফাৰ্ষ্ট ওৱান হৈছে উইদাউট ফৰ্মুলা। ঠিক আছে, ফাৰ্ষ্ট মেথডটো হৈছে উইদাউট ফৰ্মুলা আৰু ছেকেণ্ড মেথডটো হৈছে উইথ ফৰ্মুলা। ঠিক আছে, এই কুৱেশ্যনটো আমি দুই ধৰণে সলভ কৰিব পাৰোঁ, এটা হৈছে উইদাউট ফৰ্মুলা আৰু ছেকেণ্ডটো হৈছে উইথ ফৰ্মুলা। গতিকে আমি নম্বৰ 1-ৰ পৰা আৰম্ভ কৰিম, উইদাউট ফৰ্মুলাৰে সলভ কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি এই কুৱেশ্যনটো উইদাউট ফৰ্মুলাত সলভ কৰিম। ঠিক আছে, এতিয়া কুৱেশ্যনটো উইদাউট ফৰ্মুলাত সলভ কৰিবলৈ হ'লে প্ৰথমতে আমি জানিব লাগিব যে মিৰৰ ইমেজ কাক কোৱা হয়। একচুৱেলি মিৰৰ ইমেজ একচুৱেলি হয় কি। ফৰ এক্সাম্পল, যদি আপোনালোকৰ এটা লেটাৰ কে এটা লেটাৰ হয়। ঠিক আছে, কেটো হৈছে আমাৰ ইংলিছ এলফাবেটৰ এটা লেটাৰ হয়। ঠিক আছে, যদি এই লেটাৰৰ সন্মুখত যদি এখন মিৰৰ এখন ৰাখি দিওঁ তেতিয়াহ'লে কি হ'ব, ইয়াৰ এটা মিৰৰ ইমেজ এটা ফৰ্ম হ'ব। ঠিক আছে, ইয়াৰ এটা মিৰৰ ইমেজ এটা ফৰ্ম হ'ব। এইটো হৈছে তাৰ ৰিয়েল ইমেজ আৰু সেইটো হ'ব তাৰ মিৰৰ ইমেজ। ঠিক আছে, গতিকে এই লেটাৰটোৰ মিৰৰ ইমেজ কেনেকুৱা হ'ব। মিৰৰ ইমেজত কি হয়, সাধাৰণতে ৰাইট চাইডটো লেফ্ট হৈ যাব আৰু লেফ্টটো হৈ যাব ৰাইট হৈ যাব। অৰ্থাৎ কেটো কেনেকৈ, কেটো এনেকৈ চেঞ্জ হৈ যাব। কেটোৰ ৰাইট চাইডটো হৈ যাব লেফ্ট আৰু লেফ্টটো হৈ যাব ৰাইট। গতিকে মিৰৰ ইমেজত আমি এইখিনি মনত ৰাখিব লাগিব যে ৰাইট চাইডটো কি হৈ যায়, ইয়াতে ৰাইটটো হৈ যাব লেফ্ট আৰু লেফ্টটো হৈ যাব ৰাইট। গতিকে এইখিনি আমি মনত ৰাখিব লাগিব। গতিকে এই ফাণ্ডামেণ্টেলছটো আমি এই কুৱেশ্যনটোত এপ্লাই কৰি দিম। গতিকে ঘড়ী এটাত যেতিয়া 11:10 হৈছে এতিয়া আমি এই কুৱেশ্যনটোৰ মিৰৰ ইমেজ টাইম কিমান হ'ব সেইটো ওলাব লাগিব। ঠিক আছে, এতিয়া যিহেতু এই কুৱেশ্যনটো আমি উইদাউট ফৰ্মুলা সলভ কৰিম, গতিকে ইয়াৰ কাৰণে আমি পোনপ্ৰথমতে ঘড়ী দুটা আঁকি ল'ব লাগিব। ঠিক আছে, ঘড়ীটো কেনেকৈ অঁকা যায়, এটা হৈছে চাৰ্কল বনাই আমি আঁকিম, এইটো হৈছে ঘড়ী হয়। ঠিক আছে, ঘড়ীত এগেইন 8টা ভাগত ভাগ কৰা হৈছে। ঠিক আছে, 12টা, 1টা, 2টা, 3টা, 4টা, 5টা, 6টা, 7টা, 8টা, 9টা, 10টা, 11টা আৰু 12টা। ঠিক আছে, এতিয়া এই ঘড়ীটোৰ সন্মুখত এখন মিৰৰ এখন ৰাখি দিছো আমি, আৰু এটা ঘড়ী আমি মিৰৰৰ ইপিনে বনাব লাগিব। ঠিক আছে, বাৰটা, 1টা, 2টা, 3টা, 4টা, 5টা, 6টা, 8টা, 9টা, 10টা, 11টা। ঠিক আছে, এটা আমি ঘড়ী লৈছো, ঘড়ীৰ সন্মুখত এখন মিৰৰ এখন ৰাখিছো আৰু মিৰৰটোৰ সিফালে আৰু এটা ঘড়ী আঁকিছো। ঠিক আছে, গতিকে এই ঘড়ীটো বুজাব আমাৰ ৰিয়েল টাইমটো, ঘড়ীটোত একচুৱেলি কিমান বাজিছে। ঠিক আছে, আৰু মিৰৰখনৰ সিপাৰে থকা ঘড়ীটো বুজাব আমাৰ মিৰৰ ইমেজ টাইমটো বুজাব, মিৰৰ ইমেজ টাইমটো বুজাব। ঠিক আছে, এতিয়া এইটো হ'ব আমাৰ ঘড়ীৰ ৰিয়েল ইমেজ আৰু মিৰৰৰ সিপাৰে থকা ইমেজটো হৈছে ঘড়ীটোৰ মিৰৰ ইমেজ। ঠিক আছে, এতিয়া আমাক ৰিয়েল টাইম কিমান দিয়া আছে, একচুৱেলি ঘড়ীটোত বাজিছে কেইটা সেইটো আমি এই ৰিয়েল টাইম ইমেজত বহাই দিব লাগিব। অৰ্থাৎ ঘড়ীটোত আমাৰ টাইম কিমান দিয়া আছে যে ঘড়ীটোত বাজিছে 11:10 হৈছে। ঠিক আছে, ঘড়ীটোত 11:10 হৈছে, গতিকে 11:10টো আমি ইয়াতে ৰিয়েল টাইমত পুট কৰি দিম। ঠিক আছে, এতিয়া 11:10টো কি হ'ব, 11টো হৈছে আমাৰ আৱাৰ,
ঘণ্টাৰ পাৰ্টটো আৰু 10টো হৈছে আমাৰ ইয়াতে মিনিটৰ পাৰ্টটো ঠিক আছে আমি জানো যে ঘড়ীত তিনিটা কটা থাকে এটা হৈছে ঘণ্টাৰ কটা যাক আমি আৱাৰ হেণ্ড বুলি কওঁ আৰু এটা হৈছে মিনিটৰ কটা যাক আমি মিনিট হেণ্ড বুলি কওঁ আৰু এটা হৈছে ছেকেণ্ডৰ কটা যাক আমি ছেকেণ্ড হেণ্ড বুলি কওঁ গতিকে ইয়াত ঘণ্টা আৰু মিনিটৰ পাৰ্টটো দেখুৱাবৰ কাৰণে আমি মাত্ৰ দুটা কটাই যথেষ্ট হ'ব সেই দুটা হ'ব আৱাৰ হেণ্ড আৰু মিনিট হেণ্ড অৰ্থাৎ ঘণ্টাৰ কটা আৰু মিনিটৰ কটা দুটা ইয়াতে আমি আঁকি দেখুৱাব লাগিব গতিকে ঘড়ীটোৰ টাইম কিমান হৈছে 11:10 হৈছে পোন প্ৰথমতে আমি মিনিটৰ কটাটো বহাই দিম ঠিক আছে 10 মিনিট হলে মিনিটৰ কটা থাকিব 2ৰ সন্মুখত থাকিব এইটো হৈছে আমাৰ মিনিট হেণ্ড আৰু ইয়াতে আৱাৰ পাৰ্টটো হৈছে 11:10 হৈ গৈছে গতিকে ঘণ্টাৰ কটাটো ক'ত থাকিব ঘণ্টাৰ কটাটো থাকিব 11 আৰু 12ৰ মাজত কিন্তু কাৰ ওচৰত বেছিকৈ থাকিব ডেফিনেটলি 11ৰ ওচৰত বেছিকৈ থাকিব কিন্তু 11ৰ পৰা অলপমান আগুৱাই যাব কাৰণ মিনিটৰ কটাটো ইয়াৰ পৰা কিমান গৈছে 10 মিনিট গৈছে গতিকে এইটো হ'ব আমাৰ আৱাৰ হেণ্ড ঠিক আছে গতিকে পোন প্ৰথমতে আমি ঘড়ীটোত ৰিয়েল টাইমটো বহাই দিলো এতিয়া আমি কি কৰিম ঘড়ীটোৰ মিৰৰ ইমেজ টাইমটো আমাৰ এই চিত্ৰটোত বহাই দিম ঠিক আছে তাৰ কাৰণে প্ৰথমতে আমি কি কৰিম যিহেতু আমি জানো যে মিৰৰ ইমেজত কি হয় ৰাইট টু লেফট হৈ যায় আৰু লেফট টু ৰাইট হৈ যায় গতিকে আমি কি কৰিম ঘড়ীটো দুটা ভাগত ভাগ কৰি ল'ম এনেকৈ গতিকে ঘড়ীটো ৰাইট আৰু লেফট দুটা ভাগত আমি ভাগ কৰি ললো এতিয়া কি কৰিম ইয়াৰ ৰাইট চাইডটো মিৰৰ ইমেজত কি হ'ব লেফটত আহিব আৰু লেফট চাইডটো মিৰৰ ইমেজত কি হ'ব ৰাইটত আহিব গতিকে কেনেকুৱাকে হ'ব গতিকে ৰিয়েল ইমেজত কি আছিল মিনিটৰ হেণ্ডটো 2ৰ সন্মুখত আছে গতিকে মিৰৰ ইমেজত আহিব 2ৰ ঠিক অপজিটত আহিব লেফট চাইডত আহিব গতিকে মিনিটৰ হেণ্ড আহিব ইয়াতে এইটো হ'ব মিনিট হেণ্ড ঠিক আছে মিৰৰ ইমেজত মিনিট হেণ্ডটো আহিব পুৰাপুৰি 10ৰ সন্মুখত ঠিক আছে এইবাৰ মিৰৰ ইমেজত ঘণ্টাৰ কটাটো ক'ত বহিব ইয়াতে চোৱা ঘণ্টাৰ কটাটো আছে 11 আৰু 12ৰ মাজত কিন্তু 11ৰ ওচৰত বেছিকৈ আছে গতিকে এই পাৰ্টটো ইয়াৰ ৰাইট চাইডত গুচি যাব গতিকে ক'ত বহিব 12 আৰু 1ৰ মাজত বহিব গতিকে কাৰ ওচৰত বেছিকৈ থাকিব 1ৰ ওচৰত বেছিকৈ থাকিব এইটো হ'ব আৱাৰ হেণ্ড ঠিক আছে এতিয়া আমি এই ঘড়ীটোৰ মিৰৰ ইমেজ টাইমটো ইয়াতে প্লট কৰি দিলো এতিয়া আপোনালোকে চাওক যে মিৰৰ ইমেজ টাইমটো কিমান বাঢ়িছে এই ঘড়ীটোত অৰ্থাৎ এই চিত্ৰটোৱে আমাক কি দেখুৱাই আছে মিৰৰ ইমেজ টাইমটো দেখুৱাই আছে আৰু ইয়াতে টাইম কিমান হৈছে সেইটো আমি ওলাব লাগে গতিকে চিত্ৰটোত চালে গম পাব ইয়াতে টাইম হৈছে 12:50 ইয়াতে টাইম হৈছে 12:50 গতিকে আমাৰ মিৰৰ ইমেজ টাইমটো হ'ব ইয়াতে 12:50 গতিকে এইটোৱে হ'ব আমাৰ এনসাৰ গতিকে এনেকৈ আমি ক্লকৰ মিৰৰ ইমেজ টাইম ওলাব পাৰো অৰ্থাৎ ফৰ্মুলা ইউজ নকৰাকে উইদাউট ফৰ্মুলা আমি ক্লকৰ মিৰৰ ইমেজ টাইম এনেকৈ ওলাব পাৰো আপোনালোকে এটা স্ক্ৰীনশ্বট ল'ব পাৰে অলপ আগতে আমি এটা ক্লকৰ মিৰৰ ইমেজৰ এটা কুৱেশ্যন কৰিছিলো ঠিক আছে কুৱেশ্যনটোত আমি এটা ক্লকৰ মিৰৰ ইমেজৰ টাইমটো ওলাইছিলো আৰু টেকনিকটো আমি কেনেকৈ কৰিছিলো উইদাউট ফৰ্মুলা কৰিছিলো ঠিক আছে সেই কুৱেশ্যনটোত আগৰ কুৱেশ্যনটোত আমি ফৰ্মুলাৰ ইউজ কৰা নাছিলো কিন্তু আমি যেতিয়া ক্লকৰ মিৰৰ ইমেজ ওলাম তেতিয়া এটা শ্বৰ্টকাট ইউজ কৰা হয় অৰ্থাৎ ক্লকৰ মিৰৰ ইমেজটো আমি শ্বৰ্টকাটৰ সহায়তো কৰিব পাৰো গতিকে শ্বৰ্টকাটটো আমি এতিয়া ডিছকাছ কৰিম ঠিক আছে গতিকে শ্বৰ্টকাটৰ কাৰণে প্ৰথমতে আমি ঘড়ীটোক কেইটা ভাগত ভাগ কৰি ল'ম দুটা ভাগত ভাগ কৰি ল'ম ঠিক আছে নম্বৰ 1 পইণ্টটো হৈছে ডিভাইড দ্য ক্লক এজ shown ইন দ্য ফিগাৰ ঠিক আছে আপোনালোকৰ সন্মুখত এটা ঘড়ী আছে আৰু এই ঘড়ীটো দুটা ভাগত ধুনীয়াকৈ ভাগ কৰা হৈছে গতিকে ভাগ দুটা কি কি হ'ব এটা হৈছে 11টাৰ পৰা এটালৈ এই পাৰ্টটো ঠিক আছে আৰু সেকেন্ড পাৰ্টটো হৈছে এটাৰ পৰা 11টালৈ গতিকে এই পাৰ্টটো ঠিক আছে শ্বৰ্টকাটটো ডেৰাইভ কৰিবৰ কাৰণে আমি ঘড়ীটো মুখ্যতঃ দুটা ভাগত ভাগ কৰিম এটা হৈছে 11টাৰ পৰা এটালৈ এইটো হৈছে আমাৰ ফাৰ্ষ্ট টাইম জোনটো আৰু সেকেন্ডটো হৈছে 11টাৰ পৰা এটাৰ পৰা 11টালৈ গতিকে এইটো হ'ব আমাৰ সেকেন্ড টাইম জোন এতিয়া আমি কি কৰিম যদি গতিকে সেকেন্ড পইণ্টটো চাই লওক ফাৰ্ষ্ট টাইম জোনটো হৈছে ফ্ৰম 11 to 1 আৰু সেকেন্ড টাইম জোনটো হৈছে ফ্ৰম 1 to 11 এবাৰ 3 নম্বৰ পইণ্টটো ভালকে চাব কি হ'ব when the given time is in between 11 to 1 then subtract the given time from 23 to 60 ঠিক আছে এতিয়া আমাক কুৱেশ্যনত যেটো টাইম দিয়া থাকিব অৰ্থাৎ যেটো এটা ৰিয়েল টাইম দিয়া থাকিব ঘড়ীটোত যেটা বাজে থাকিব যদি সেই টাইমটো যদি
11টাৰ পৰা এটাৰ মাজত হয় যদি কুৱেশ্যনটোত গিভেন টাইমটো যদি 11টাৰ পৰা এটাৰ মাজত হয় তেতিয়াহ'লে গিভেন টাইমটো আমি কাৰ পৰা সাবট্ৰেক্ট কৰিব লাগিব অৰ্থাৎ 23:60 পৰা সাবট্ৰেক্ট কৰিলে আমি এনসাৰটো পাই যাম তাৰ কাৰণে এক্সট্ৰাকৈ ঘড়ীটো আঁকি থকাৰ দৰকাৰ নাই ঠিক আছে অৰ্থাৎ কুৱেশ্যনটোত যদি গিভেন টাইমটো যদি 11টাৰ পৰা এটাৰ ভিতৰত পৰে অৰ্থাৎ ফাৰ্ষ্ট টাইম জনৰ ভিতৰত পৰে তেতিয়াহ'লে আমি কুৱেশ্যনটো ডাইৰেক্টলি 23:60 পৰা মাইনাছ কৰিলে আমি এনসাৰটো পাই যাম তাৰ কাৰণে এক্সট্ৰাকৈ ঘড়ী আঁকি থকাৰ প্ৰয়োজন নাই ঠিক আছে এবাৰ আহিব নম্বৰ 4 পইণ্টটো Number 4 point to sabo. When the given time is in between 1 to 11, then subtract the given time from 11:16. অৰ্থাৎ ঘড়ীটোত যেতিয়া given time টো অৰ্থাৎ কুৱেশ্যনত যেটো আমাৰ টাইমটো দিয়া থাকিব সেই given time টো যদি এটাৰ পৰা 11টালৈ পৰে অৰ্থাৎ সেকেন্ড টাইম জনত পৰে তেতিয়াহ'লে আমি টাইমটো 11:60 পৰা সাবট্ৰেক্ট কৰিব লাগিব অৰ্থাৎ মাইনাস কৰিব লাগিব ঠিক আছে তেতিয়া আমি এনসাৰটো পাই যাম অৰ্থাৎ ইন শৰ্টত মই শৰ্টকাটটো কেনেকৈ ক'ব খুজিছো যে যেটো ইকুৱেশ্যনত আমাৰ টাইম দিয়া থাকিব সেই টাইমটো যদি 11টাৰ পৰা এটাৰ মাজত পৰে তেতিয়াহ'লে আমি টাইমটো 23:60 পৰা মাইনাস কৰিলে হৈ যাব আৰু যদি কুৱেশ্যনটোত যেটো আমাৰ টাইম দিয়া থাকিব সেই টাইমটো যদি এটাৰ পৰা 11টাৰ মাজত পৰে তেতিয়াহ'লে আমি টাইমটো 11:60 পৰা মাইনাস কৰিলে এনসাৰটো পাই যাম গতিকে এটোৱা হৈছে আমাৰ শৰ্টকাটটো গতিকে আপোনালোকে এই শৰ্টকাটৰ এটা স্ক্ৰিনশ্বট এটা ল'ব পাৰে তো বন্ধুসকল আপোনালোকে অলৰেডি শৰ্টকাটৰ বিষয়ে শিকিলে যে মিৰৰ ইমেজ অফ এ ক্লক আমি কেনেকৈ উলাব পাৰো উইথ দ্য হেল্প অফ এ শৰ্টকাট আমি হেতু শিকিলো আমি এতিয়া কি কৰিম ইয়াতে তিনিটা কুৱেশ্যন লৈছো আমি গতিকে এই তিনিটা কুৱেশ্যনত আমি শৰ্টকাটৰ সহায়ত কৰিম ঠিক আছে এই তিনিটা কুৱেশ্যন আমি শৰ্টকাটৰ সহায়ত কৰিম ঠিক আছে এতিয়া মোক দিয়া আছে প্ৰথম কুৱেশ্যনটো চোৱা নম্বৰ 1 কুৱেশ্যনটো যে ফাইন্ড দ্য মিৰৰ ইমেজ অফ এ ক্লক when the real image time of a clock is 11:25 অৰ্থাৎ ঘড়ীটোত যেতিয়া 11:25 টাইম হৈছে তেতিয়াহ'লে ঘড়ীটোৰ মিৰৰ ইমেজ টাইম কিমান হ'ব আৰু এইকেইটা কুৱেশ্যন আমি শৰ্টকাটৰ সহায়ত কৰিম ঠিক আছে শৰ্টকাটটো আপোনালোকৰ মনত আছে নে বাৰু শৰ্টকাটটো হৈছে যে যদি কুৱেশ্যনটোৰ গিভেন টাইমটো যদি 11টাৰ পৰা এটাৰ মাজত হয় ঠিক আছে 11টাৰ পৰা এটাৰ মাজত হয় তেতিয়াহ'লে আমাৰ গিভেন টাইমটো আমি 23:60 পৰা মাইনাস কৰিব লাগিব আনহাতে যদি কুৱেশ্যনটোত যদি গিভেন টাইমটো 11 এটাৰ পৰা 11টাৰ মাজত হয় তেতিয়াহ'লে আমি কুৱেশ্যনৰ টাইমটো 11:60 পৰা মাইনাস কৰিব লাগিব ঠিক আছে এতিয়া প্ৰথমতে চাই লওক আমাৰ গিভেন টাইমটো কোনটো টাইম জনত পৰিব ডেফিনেটলি 11:25 হৈছে আমাৰ গিভেন টাইমটো 11:25 হৈছে গতিকে 11:25 হলে এই টাইম জোনটো ডেফিনেটলি 11 আৰু এটাৰ মাজত পৰিব ডেফিনেটলি ক'ত পৰিব তেতিয়াহ'লে ফাৰ্ষ্ট টাইম জোনত পৰিব ঠিক আছে এতিয়া যদি ফাৰ্ষ্ট টাইম জোনত পৰে তেতিয়াহ'লে আমি এই টাইমটো কাৰ পৰা মাইনাস কৰিব লাগিব 23:60 পৰা গতিকে 23:60 পৰা মাইনাস কৰিলে আমি এনসাৰটো পাই যাম গতিকে চাও 23:60 পৰা মাইনাস কৰক 11:25 কিমান থাকিব ইয়াতে ওকে আমি এনসাৰ পালো 12:35 অৰ্থাৎ যেতিয়া ঘড়ী এটা ৰিয়েল টাইম 11:25 হয় তেতিয়াহ'লে ঘড়ীটোৰ মিৰৰ ইমেজ টাইম হ'ব 12:35 গতিকে আমি এতিয়া এই এনসাৰটো শুদ্ধ হৈছে নে নাই এতিয়া আমি ইয়াতে ঘড়ীটোৰ সহায়ত চেক কৰি চাম ঠিক আছে আপোনালোকে কুৱেশ্যনত এক্সামত এইকেইটা ঘড়ী আঁকি চেক নকৰিলে হৈ যায় মই বাছ আপোনালোকক চেক কৰি দেখুৱাম যে এই এনসাৰটো শুদ্ধ হৈছে নে নাই ঠিক আছে আমি শৰ্টকাট এপ্লাই কৰি আমি মিৰৰ ইমেজ টাইমটো পালো 12:35 এতিয়া আমি এটো চেক কৰি চাম প্ৰথমতে এটো হৈছে ৰিয়েল ইমেজ টাইম এটো হৈছে মিৰৰ ইমেজ টাইম গতিকে ৰিয়েল ইমেজ টাইমত আমি 11:25 টো বহাই দিও তেতিয়াহ'লে মিনিটৰ হেণ্ড ক'ত থাকিব মিনিট হেণ্ড থাকিব 5ৰ সন্মুখত এটো হৈছে মিনিট হেণ্ড আৰু আৱাৰ হেণ্ড ক'ত থাকিব আৱাৰ হেণ্ড থাকিব 11 আৰু 12টাৰ মাজত আৱাৰ হেণ্ড মানে হৈছে ঘণ্টাৰ কটা আৰু এটো হৈছে মিনিটৰ কটা এতিয়া আমি মিৰৰ ইমেজত ঘড়ীটো ৰাইট আৰু লেফট দুটা ভাগত ভাগ কৰি লম ঠিক আছে এতিয়া মিৰৰ ইমেজৰ সূত্ৰ মতে কি হ'ব ৰাইট টু লেফট হৈ যাব আৰু লেফট টু ৰাইট হৈ যাব গতিকে ইয়াতে মিনিটৰ হেণ্ডটো ক'ত আহি যাব 7ৰ সন্মুখত আহি যাব এটো হ'ব মিনিটৰ হেণ্ড আৰু আৱাৰ হেণ্ডটো ক'ত আহিব ইয়াতে 11টা আৰু 12টাৰ মাজত আছিল গতিকে ইয়াতে ক'ত যাব 12 আৰু 1টাৰ মাজত যাব গতিকে এটো হ'ব আৱাৰ হেণ্ড গতিকে বন্ধুসকল আপোনালোকে মিৰৰ ইমেজত ইয়াতে টাইম কেইটা বাজিছে হেতু ক্যালকুলেট কৰক গতিকে ইয়াতে টাইমটো কেইটা বাজিছে ইয়াতে বাজিছে 12:35 ঠিক আছে
গতিকে এই টাইমটো আমাৰ শ্বৰ্টকাটৰ টাইমৰ লগত মিলিছে নে বাৰু ডেফিনেটলি মিলিছে গতিকে সেইকাৰণে আমাৰ শ্বৰ্টকাটটো ঠিকে আছে শ্বৰ্টকাটে আমাক শুদ্ধ উত্তৰ দিছে ঠিক আছে এতিয়া আমাৰ প্ৰথম কুৱেশ্যনটো হৈ গ'ল এবাৰ আহিছো আমি কুৱেশ্যন নম্বৰ বি লৈ সেকেন্ড কুৱেশ্যনলৈ ঠিক আছে এবাৰ সেকেন্ড কুৱেশ্যনটোত আমাৰ টাইম জোনটো কিমান দি আছে 2:45 ঘড়ীটোৰ টাইম কিমান হৈছে 2:45 হৈছে এতিয়া আমি এই ঘড়ীটোৰ মিৰৰ ইমেজ টাইমটো ওলাব লাগিব কেনেকৈ ওলাম যে চাব এই টাইম জোনটো ক'ত পৰি আছে ডেফিনেটলি এই টাইম জোনটো ডেফিনেটলি ক'ত পৰি আছে এটাৰ পৰা 11টা লৈ এই টাইম জোনত পৰি আছে ঠিক আছে অৰ্থাৎ সেকেন্ড টাইম জোনত পৰি আছে ঠিক আছে যদি এতিয়া আমি জানো যে সেকেন্ড টাইম জোনত যদি পৰে তেতিয়া হলে আমি গিভেন টাইমটো কাৰ পৰা মাইনাস কৰিম 11:60 ৰ পৰা গিভেন টাইমটো মাইনাস কৰি দিম কিমান হ'ব 2:45 গতিকে কিমান হ'ব 45 হলে ওকে আমি এনসাৰ পালো 9:15 অৰ্থাৎ ঘড়ীটোৰ যদি একচুয়াল টাইম 2:45 হয় তেতিয়া হলে আমি শৰ্টকাট এপ্লাই কৰি আমি মিৰৰ ইমেজ টাইমটো কিমান পালো 9:15 পালো এতিয়া আমি এই এনসাৰটো ঠিক হৈছে না নাই হেতু আমি ঘড়ীটোত বহাই ফেলে চেক কৰিছাম ঠিক আছে আমাক গিভেন টাইমটো হৈছে 2:45 গতিকে ইয়াতে আমি প্লট কৰি দিম 45 হলে মিনিটৰ কথা থাকিব আমাৰ 9ৰ সন্মুখত এটো হ'ব মিনিট হেণ্ড আৰু আৱাৰ হেণ্ডটো ক'ত থাকিব 2 আৰু 3 ৰ মাজত থাকিব এটো হৈছে আৱাৰ এতিয়া ইয়াৰ আমি মিৰৰ ইমেজটো ওলাই দিম ঠিক আছে মিৰৰ ইমেজ হলে ক'ত হ'ব মিনিটৰ হেণ্ডটো ইয়াৰ ঠিক অপজিটত যাব তেতিয়া হলে মিনিটৰ হেণ্ড যাব 3 ৰ সন্মুখত এটো হ'ব মিনিটৰ হেণ্ড আৰু আৱাৰ হেণ্ডটো ক'ত আহিব ইয়াতে আছিল 2 আৰু 3 ৰ মাজত গতিকে ইয়াতে আহিব 9 আৰু 10 ৰ মাজত আহিব এটো হ'ব আমাৰ আৱাৰ হেণ্ড গতিকে এতিয়া আপোনালোকে চাওক যে মিৰৰ ইমেজত টাইম কিমান হৈছে মিৰৰ ইমেজত টাইম হৈছে ইয়াতে 9:15 হৈছে গতিকে এই টাইমটো আমি শৰ্টকাট কৰিব টাইমৰ লগত মিলিছে নাই ভালকে চাওক ডেফিনেটলি মিলিছে গতিকে শৰ্টকাট কৰোঁতে আমি 9:15 পাইছো আৰু ঘড়ীটো আঁকি চোৱাৰ পিছতো আমি পাইছো 9:15 গতিকে আমাৰ শৰ্টকাটটো এতিয়ালৈকে ঠিকে আছে ঠিক আছে বন্ধুসকল গতিকে আমাৰ থাৰ্ড কুৱেশ্যনটো আহিব 11টা বাজি অৰ্থাৎ ঘড়ী এটাত যেতিয়া 11টা বাজিছে তেতিয়া হলে ঘড়ীটোৰ মিৰৰ ইমেজ টাইম কিমান হ'ব সেইটো ওলাব লাগে এতিয়া চাব কোন প্ৰথমতে আমি ঘড়ীটোক দুটা ভাগত ভাগ কৰিছো এটা হৈছে 11টাৰ পৰা এটা আনটো হৈছে এটাৰ পৰা 11টা ঠিক আছে 11টাৰ পৰা এটা আনটো হৈছে এটাৰ পৰা 11টা এতিয়া আমাৰ যদি গিভেন টাইমটো যদি এটাৰ পৰা 11টাৰ পৰা এটাৰ মাজত পৰে তেতিয়া হলে আমি মাইনাস কৰি দিম 23:60 ৰ পৰা আৰু গিভেন টাইমটো যদি এটাৰ পৰা 11টালৈ পৰে তেতিয়া হলে আমি মাইনাস কৰিম টাইমটো 11:60 ৰ পৰা কিন্তু যদি আমাৰ গিভেন টাইমটো এই বৰ্ডাৰ লাইনত পৰি যায় বৰ্ডাৰ লাইন টাইমটো কি হয় 11টা আৰু এটা অৰ্থাৎ যদি আমাৰ গিভেন টাইমটো যদি কি হয় এক্স্যাক্টলি 11টা হয় নতুবা এক্স্যাক্টলি এটা হয় তেতিয়া হলে আমি কোনটো টাইমৰ পৰা আমাৰ গিভেন টাইমটো মাইনাস কৰিম হেতু হৈছে কথাটো যদি আমাৰ গিভেন টাইমটো এক্স্যাক্টলি বৰ্ডাৰ লাইনত পৰি থাকে 11টা নাইবা এটাত পৰি থাকে তেতিয়া হলে আমাৰ গিভেন টাইমটো কোনটো টাইমৰ পৰা মাইনাস কৰিম হেতু আমি ওলাব লাগিব এতিয়া চাব গতিকে বন্ধুসকল আমি এতিয়া আহিছো সি নম্বৰ কুৱেশ্যনটো লৈ ঠিক আছে আমাৰ গিভেন টাইম দিয়া আছে 11টা বজাত ঠিক আছে এতিয়া 11টা আৰু এটা হৈছে আমাৰ শৰ্টকাটৰ মতে বৰ্ডাৰ লাইন টাইম ঠিক আছে এতিয়া আমাৰ গিভেন টাইমটো 11টা বজাতো ইয়াতে বহাই দিও 11টা বজালে কি হ'ব মিনিটৰ কথা হ'ব আমাৰ এক্স্যাক্টলি 12ৰ সন্মুখত আৰু আমাৰ ঘণ্টাৰ কথা হ'ব এক্স্যাক্টলি 11ৰ সন্মুখত ঠিক আছে গতিকে ইয়াৰ এতিয়া আমি মিৰৰ ইমেজ টাইমটো ওলাব লাগে ঠিক আছে গতিকে মিৰৰ ইমেজ টাইমত আমাৰ মিনিট হেণ্ডটো এক্স্যাক্টলি 12ৰ সন্মুখতে থাকিব আৰু আমাৰ আৱাৰ হেণ্ডটো যাব ইয়াতে 1ৰ সন্মুখলৈ আহি যাব ইয়াতে এটো হ'ব মিনিট হেণ্ড এটো হ'ব আৱাৰ হেণ্ড গতিকে যদি আমাক এক্সামত ক্লকৰ গিভেন টাইমটো যদি 11টা বজা হয় তেতিয়া হলে তাৰ মিৰৰ ইমেজটো হ'ব 1 o'clock গতিকে বৰ্ডাৰ লাইন টাইম দুটাই এটাৰ আনটোৰ মিমিক্ৰি কৰে ঠিক আছে অৰ্থাৎ গিভেন টাইমটো যদি 11টা হয় তেতিয়া হলে তাৰ মিৰৰ ইমেজ টাইম হ'ব এটা আৰু গিভেন টাইমটো যদি এটা হয় তেতিয়া হলে তাৰ মিৰৰ ইমেজ টাইম হ'ব 11টা গতিকে এইখিনি আপোনালোকে বুজি পাইছে নিশ্চয় বন্ধুসকল ইয়াৰ এটা স্ক্ৰিনশ্বট ল'ব পাৰে গতিকে আশা কৰো বন্ধুসকল আজিৰ ক্লাছটো আপোনালোকে ধুনীয়াকৈ বুজি পাইছে ওকে আজিৰ ক্লাছটো খুবেই ইম্পৰ্টেন্ট ক্লাছ হয় ঠিক আছে এই টপিকৰ পৰা যথেষ্ট সংখ্যক কুৱেশ্যন আমাৰ বিভিন্ন ধৰণৰ এক্সামত আহি থকা দেখা গৈছে স্পেশালি আমাৰ এছএছচিৰ কাৰণে ইম্পৰ্টেন্ট হয়
আৰু আগন্তুক আহিবলগীয়া এডিআইৰ কাৰণেও এই টপিকটো ইম্পৰ্টেণ্ট হৈ পৰে কাৰণ এই টপিকটো খুবেই এটা ফেভাৰেট টপিক হয় আমাৰ ৰিজনিঙৰ চিলেবাছৰ কাৰণে গতিকে বন্ধুসকল এনেধৰণৰ ভিডিঅ'ৰ সৈতে জড়িত হৈ থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব থেংক ইউ এভৰিৱান Thank you for watching.